আপুনি ইউকো বেংকত নিজৰ গাঁঠিৰ ধন জমা কৰে নেকি? এই গাঁঠিৰ ধন যদি জমা কৰে, জাগুনৰ যি শাখা আছে ইউকো বেংকত, আপুনি ইয়াত ধন জমা দিয়াৰ পূৰ্বে 100বাৰ চিন্তা কৰিব লাগিব। কাৰণ এই ইউকো বেংকটো আচলতে জাগুনৰ প্ৰথমটো ইউকো বেংক, জাগুনত স্থাপিত হোৱা। আৰু এই ইউকো বেংকত যিসকল খেতিয়কসকল লাগে নিজৰ কষ্টৰ গাঁঠি ধন ভাঙি প্ৰতি মাহে প্ৰতিদিনে তেখেতলোকে সামৰ্থ্য অনুসৰি ধন ইয়াত জমা কৰা হয়। কিন্তু এই লোকসকলৰ গাঁঠি ধন ইয়াত হৰলুকি হোৱাৰ সম্ভাৱনাই প্ৰবল বুলি ক'ব লাগিব। কাৰণ ইতিমধ্যে আমাৰ হাতলৈ আহিছে এক ভয়ানক তথ্য। ইতিমধ্যে কথা আদৰ্শ গাঁও হাজং উপাধিৰ এজন ব্যক্তি ইয়াত ধন জমা থৈছিল আৰু তেওঁ বেংকৰ পৰা প্ৰায় 1,27,000 টকা হৰলুকিৰ কথা পোহৰলৈ আহিছিল। পৰৱৰ্তী সময় সতীৰ্থ গৌতমক দেখাব ক'ম, আচলতে বেংকৰ এই পৰিৱেশ দেখাব ক'ম। ইতিমধ্যে আৰু এটা কথা ক'ব লাগিব যে যোনজন ব্যক্তি একাউণ্ট আছিল বিষ্ণুদেৱ হাজং নামৰ যিজন একাউণ্ট হোল্ডাৰ আছিল, তেখেতে ইয়াত নিজৰ একাউণ্ট আছিল আৰু প্ৰায় 1,27,000 টকা তেখেতে ATMৰ পৰা হৰলুকি হৈছে। আৰু যেতিয়া হাজং বোলা লোকজনে যেতিয়া নিজৰ ধন যেতিয়া বেংকত আপডেট কৰিবলৈ আহে, তেতিয়া দেখে যে তেখেতৰ জমা ধন একেবাৰে 1,27,000 ইয়াত পৰা হৰলুকি হ'ল আৰু একাউণ্টত জমা নাই। আৰু যেতিয়া সুধিবলৈ আহে কি হ'ল, তেতিয়া বেংকৰ কৰ্মচাৰীসকলে ATMৰ পৰা নিজে বাহিৰ কৰি পইচাটো উইথড্ৰ কৰিছে বুলি তেখেতক ওলোটা অভিযোগ কৰে। কিন্তু যি সময়ত আচলতে সেই বিষ্ণুদেৱ হাজং নামৰ যিজন ব্যক্তি, সেই ব্যক্তিজনে আচলতে এতিয়ালৈকে নিজৰ ATM এই বেংকৰ পৰা নিজে স্বাক্ষৰ কৰি লোৱাই নাই। পৰৱৰ্তী সময়ত জাগুন আৰক্ষী চকীত বিষ্ণুদেৱ হাজঙে কমপ্লেইন দিয়া হয়। লগতে বিষ্ণুদেৱ হাজঙে ইয়াৰ ব্ৰাঞ্চ মেনেজাৰক লিখিত অভিযোগ দিয়ে যে তেখেতে ATM ওলোৱাৰ যি কমপ্লেইন লেটাৰ সেয়া ডাটা বিচাৰে। আৰক্ষী তদন্তত এটা কথা পোহৰলৈ আহে যে যিসকল লোক এই সমগ্ৰ এই হৰলুকি হোৱাত জড়িত হৈ আছিল সন্দেহ প্ৰকাশ হয়। আৰু যেতিয়া গম পোৱা হ'ল যে যোৰহাট ষ্টেটত যে জৰ্নেল অফিচ, সেই জৰ্নেল অফিচত এই কমপ্লেইন ওপৰলৈ যাব, তেতিয়া এই বেংকৰ পূৰ্বৰ কৰ্মচাৰী নাম ক্ৰমে পুনেশ্বৰ টাইট এছিষ্টেণ্ট মেনেজাৰ আছিল তেতিয়া যোৱা বছৰ, বিশ্বদ্বীপ চৰকাৰ ক্লাৰ্ক আছিল, আৰু ইয়াৰে অস্থায়ী যিগৰাকী কৰ্মচাৰী ৰাজকুমাৰ ৰায়, সেই ৰাজকুমাৰ ৰায়, এই তিনিগৰাকী আচলতে মিলি পেলাই যোৱা মাহত এখন দোকানত হেৰাই যোৱা ধন সেই লোকজনক মাতি পেলাই হেৰাই যোৱা ধন কেছ পইচা ঘূৰাই দিয়ে আৰু কয় যে কাকো অৱগত নকৰিবলৈ এই সমগ্ৰ বিষয়টোৰ ওপৰত। আমি এতিয়া সেই লোকসকলৰ লগত ব্যক্তিৰ লগত কথা পাতিব চেষ্টা কৰিছিলোঁ, কিন্তু বেংকৰ কৰ্মচাৰীয়ে সকলো আচলতে এই তথ্য আমাক সংবাদ মাধ্যমৰ আগত দিছিল যদিও অফ কেমেৰা ক'ব বিচাৰিছে, অন কেমেৰা ক'ব বিচৰা নাই। কাৰণ যিজন মেনেজাৰ বৰ্তমান আছে তেখেত এই সমগ্ৰ বিষয়টো জড়িত নাই। কিন্তু যিজন অস্থায়ী হিচাপে কৰ্মৰত হৈছে ইউকো বেংকৰ ৰাজকুমাৰ ৰায়, যিজন ৰাজকুমাৰ ৰায় ইতিমধ্যে সেই হাজং নামৰ যি একাউণ্টত যাৰ পইচা হৰলুকি হ'ল, তেখেতক ব্যক্তিগত হিচাপে লগ কৰি পেলাই এখন দোকানত প্ৰায় 1,00,000 টকা কেছ দিছিল আৰু 27,000 টকা চেকত দিছিল। সেইজন লোকৰ পৰা আমি মন্তব্য ল'ব চেষ্টা কৰিছিলোঁ, কিন্তু সেইজন লোকে এতিয়ালৈকে মন্তব্য কেমেৰা আগত দিবলৈ অমান্তি হৈছে। আৰু সেইজন লোকে সেই হাজং নামৰ ব্যক্তিজনক একাউণ্ট হোল্ডাৰজনক পইচাটো ঘূৰাই দিছিল। এটা কথা এতিয়া আমি ক'বলৈ বিচাৰিছোঁ, যদি এই বেংকটোত আচলতে পইচা হৰলুকি হোৱাই নাছিল, সেই ব্যক্তিজনে যদি ATMৰ নিজে পইচাটো উলিয়াইছিল, তেনেহ'লে সেই তিনিগৰাকী বেংকৰ পূৰ্বৰ কৰ্মচাৰী, যেনেকৈ এছিষ্টেণ্ট মেনেজাৰগৰাকী মই নাম উল্লেখ কৰিম, এছিষ্টেণ্ট মেনেজাৰগৰাকীৰ নাম আছিল পুনেশ্বৰ টাইট আৰু ক্লাৰ্কৰ নাম আছিল বিশ্বদ্বীপ চৰকাৰ, আৰু বৰ্তমান যিগৰাকী অস্থায়ী কৰ্মচাৰী এই ইউকো বেংকৰ ৰাজকুমাৰ ৰায়, তেওঁলোকে মিলি পেলাই এই পইচাটো কিয় দিবলৈ বাধ্য হ'ল, কিয় কম্পেনছেট কৰিবলৈ বাধ্য হ'ল এই ভুক্তভোগী হাজং নামৰ সেই ব্যক্তিজনে একাউণ্টটোত যোনটো একাউণ্টত আচলতে পইচাখিনি হৰলুকি হৈছিল। নিশ্চয়কৈ এই তিনিজন ব্যক্তিয়ে, এই ৰাজকুমাৰ আছে, আপুনি কি ক'ব? আপোনাৰ নামটো আহিছে, আপুনি পইচাটো ঘূৰাই দিছে, কি কৈছে বুলি কৈছে, কি ক'ব? কিয় পইচাটো ঘূৰাই দিব লগা হ'ল? পইচাটো ঘূৰাই দিলোঁ আৰু। নহয়, আপুনি কেইজনে মিলি পেলাই ঘূৰাই দিছে পইচাটো? নক'লে যে কথাটো। এজন ব্যক্তি আচলতে জড়িত হৈ আছিল, এইজন ব্যক্তিয়ে মই দেখাব ক'ম সতীৰ্থ বেংকত সোমাই গৈছে। এজন ব্যক্তি আচলতে অস্থায়ী হিচাপে ইউকো বেংকত তেখেতে কৰ্মৰত, আৰু তেখেতৰ লগত দুজনে মিলি পেলাই পইচাটো কম্পেনছেট কৰা হৈছে। আৰু তেখেতে কেমেৰাৰ আগত আচলতে তুলনামূলক মন্তব্য দিছিল, আৰু ইতিমধ্যে তেখেতে সমগ্ৰ বিষয়টোৰ পৰা দায় সাৰিবলৈ চেষ্টা কৰিছিল। আচলতে ইউকো বেংকত যদি আপুনি পইচা থয়, মই পুনৰবাৰ ক'ম 10বাৰ চিন্তা কৰক, কাৰণ ইয়াৰ কৰ্মচাৰীসকলে আপোনাৰ গাঁঠিৰ ধন, আচলতে আপোনাৰ কষ্টৰ ধন হয়তো হৰলুকি কৰিবলৈ চেষ্টা
কৰিব পাৰে